নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যথেষ্ট পৰিমাণে উপকৃত হ'বলৈ গৈ আছে আৰু এই সম্পৰ্কে ভাৰত চৰকাৰৰ আপোনাৰ বয় বিভাগৰ ফালৰ পৰা এক জৰুৰী শেহতীয়া খবৰ যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ পূৰ্ণ পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত নাইবা 50% পেঞ্চন প্ৰৱৰ্তন সম্বন্ধত এক গুৰুত্বপূৰ্ণ শেহতীয়া জাননী ইয়াত চাব আৰ্জেণ্ট মিটিং আৰু যিটো পাইছে ইয়াত চাব মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু একেবাৰে শেহতীয়া খবৰ ইয়াত চাব যোৱা 10 জুলাই 2024 তাৰিখৰ একেবাৰে শেহতীয়া খবৰ আৰু যিটো আপোনাৰ পঠোৱা হৈছে শ্ৰী শিৱ গোপাল মিশ্ৰলৈ আৰু তেখেত হ'ল ছেক্ৰেটাৰীৰ লগতে ষ্টাফ ছাইট নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰীৰ JCMৰ তেওঁৰ ছেক্ৰেটাৰী ষ্টাফ ছাইডৰ আৰু যাৰ ফলত ইয়াত চাব বিষয়বস্তু য'ত কোৱা হৈছে যে কমিটি টু ৰিভিউ পেঞ্চন ছিষ্টেম ডিছকাশ্যন উইথ ষ্টাফ ছাইট নেশ্যনেল কাউন্সিল JCM তাৰমানে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে ইমান দিনে যি পুৰণা পেঞ্চন আঁচনিৰ বাবে দাবী জনাই আছিলে সেই পুৰণা পেঞ্চন আচল অৰ্থত প্ৰৱৰ্তন কৰা হ'ব নে কি কৰা হ'ব এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ এক বৈঠক অনুষ্ঠিত হ'ব আৰু যিটো বৈঠকত শিৱ গোপাল মিশ্ৰাক তেখেতক আমন্ত্ৰণ জনোৱা হৈছে আৰু সেই বৈঠক অনুষ্ঠিত হ'ব আপোনালোকে ভালকৈ চাব অহা 15/7/2024 মনডে সোমবাৰে দিনাখন আপোনাৰ ৰুম নম্বৰ 169D নৰ্থ ব্লক নিউ দিল্লীত আবেলি 3 বজাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত ষ্টাফ ছাইডৰ ছেক্ৰেটাৰীক তাত আপোনাৰ উপস্থিত থাকিবলৈ ইয়াৰে জনোৱা হৈছে আৰু যাৰ ফলত আশা কৰা গৈছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে ইমান দিন যি দাবী কৰি আহিছে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সেই সন্দৰ্ভত নিশ্চয় এক ভাল খবৰ প্ৰকাশ পাব সেয়েহে গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ আন বন্ধুবৰ্গলৈ লাইক কৰি শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত আপডেট থাকিবলৈ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় আই অসম।